ভগৱানৰ সন্মুখত চকুপানী টুকিলে ইয়াৰ পৰিণাম কি হয়, আজি আমি এইটো বিষয়ত আলোচনা কৰিম। বেদ, পুৰাণ আৰু অন্যান্য ধৰ্মীয় গ্ৰন্থত এই বিষয়টোৰ সন্দৰ্ভত খুব সুন্দৰ বৰ্ণনা পোৱা যায়। যিজন লোকৰ হৃদয়ত ভগৱানৰ প্ৰতি পূৰ্ণ বিশ্বাস আছে, সেইজনেহে ভগৱানৰ সন্মুখত চকুলো টুকে। সুখ দুখ প্ৰতিটো সময়তে তেওঁ ভগৱানৰ নিচেই কাষত থাকে আৰু প্ৰতিটো পৰিস্থিতিতে তেওঁ ভগৱানৰ মনত ৰাখে। তেওঁ জানে দেৰি হ'ব পাৰে, ভগৱানে তেওঁক এদিন তেওঁক চকু মেলি চাবই। যিজন ব্যক্তিয়ে ভগৱানৰ সন্মুখত চকুলো টুকে তেওঁৰ ভাগ্য সলনি হৈ যায় আৰু তেওঁৰ শিৰত ভগৱানৰ কৃপা সদায় অটুট থাকে। এই যে ভগৱানৰ কৃপা পাম বুলি আপুনি যদি ভগৱানৰ সন্মুখত গৈ কান্দিবলৈ আৰম্ভ কৰে, তেতিয়া কিন্তু কোনো লাভ নহ'ব। ভগৱানক আৰাধনা কৰি কৰি তেওঁক চাই চাই অন্তৰৰ নিভৃত কোণৰ পৰা যেতিয়া আপুনি ক'ব নোৱাৰাকৈ চকুলো ওলাই আহিব, সেয়ে আপোনাৰ বাবে হ'ব পৰম প্ৰাপ্তি। যাৰ এনেকুৱা হয়, তেওঁৰ বেয়া দিন আহিলেও তেওঁ চিন্তান্বিত নহয়, কাৰণ তেওঁৰ এটাই বিশ্বাস থাকে, ভগৱানে নিশ্চয় সহায় কৰিব, চকু মেলি ভগৱানে নিশ্চয় চাব। যি মানুহে সুখ দুখ দুয়োটা সময়তে ভগৱানক পাহৰি নাযায়, সেই ব্যক্তিৰ মন সদায় পবিত্ৰ হৈ থাকে। তেওঁৰ মন আধ্যাত্মিকতাৰে ভৰি থাকে আৰু মনত ভগৱানৰ স্থিতি অনবৰতে থাকে। যেতিয়াই এজন মানুহ ভগৱানৰ ওচৰলৈ যায়, তেতিয়াই তেওঁ নিজৰ দুখৰ বিষয়ে ভগৱানক কয়। আমাৰ মনৰ প্ৰতিটো কথাই ভগৱানে জানে, আমাৰ অন্তৰত লুকাই থকা ভাৱ তেওঁ বুজি পায়, কাৰণ তেওঁ অন্তৰ্যামী। তেওঁৰ পৰা একোৱেই লুকুৱাই ৰাখিব নোৱাৰি। যদি কোনোবা মানুহে সমস্যাৰ পৰা মুক্ত হ'ব বিচাৰে, তেন্তে তেওঁ ভাগৱত গীতা পঢ়িবলৈ আৰম্ভ কৰা উচিত। ভাগৱত গীতা পঢ়িলে দুখত থকাজনেও খুব সোনকালে এটা সঠিক পথ লাভ কৰে। ভগৱানক প্ৰাৰ্থনা কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায়। ভক্তিত যদি ভগৱানৰ সন্মুখত আপোনাৰ চকুলো নিগৰিছে, তেন্তে আপুনি মুখ্য প্ৰাপ্তি লাভ কৰিব। প্ৰতিজন মানুহেই জীৱিত অৱস্থাত সকলো সুখৰ আনন্দ ল'ব বিচাৰে আৰু মৃত্যুৰ পিছত মুখ্য প্ৰাপ্তি হয়। সেইবাবে মানুহে ধন, সুখ আৰু আনন্দ বিচাৰি ভগৱানক প্ৰাৰ্থনা কৰে। কিন্তু সকলো মানুহেই বুজি পোৱা উচিত, ভগৱানৰ কাম হ'ল ভক্তৰ চোৱা চিতা কৰা, এমুঠি অন্ন দিয়া, সমৃদ্ধি কৰা। ভগৱানৰ সহায়ত ভক্তই কৰ্মৰ মাধ্যমেৰে সকলো নিজেই কৰিবলগীয়া হয়। ভগৱানে এই ধৰালৈ বহু প্ৰত্যাহ্বান লৈ আহিছিল আৰু কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱন পাৰ কৰিছিল। সেইবাবে জীৱনটোক কেনেকৈ জীয়াব লাগে, সকলো লোককে কিছু বিশেষ উপদেশ দিয়া হৈছে। এই ধৰাক মৃত্যু লোক বুলিও কোৱা হয়, কাৰণ ইয়াত ব্যক্তিয়ে বেলেগ বেলেগ ভাগ্যলৈ জন্মগ্ৰহণ কৰে আৰু তেনেকৈয়ে মৃত্যুও হয়। খোৱা বোৱা কৰা, সন্তান জন্ম দিয়া আদি কামটো জন্তুৱেও কৰে। তাৰ পৰা পোৱা উপদেশটো হ'ল, এই সংসাৰৰ মোহ মায়াত বন্দী হ'বলৈ আমি জন্ম হোৱা নাই। ইয়াত মানুহে ভাল আৰু বেয়া কৰ্মৰ ফল ভুগিবলগীয়া হয় আৰু জন্ম মৃত্যুৰ চক্ৰত বান্ধ খাই থাকে। যি মানুহে ভাল কাম কৰে আৰু সকলোকে সহায় কৰে বা শুদ্ধ অন্তৰেৰে ভগৱানক ভক্তি কৰে, তেওঁৱেই ভগৱানৰ দৰ্শনো লাভ কৰে।